তো বাকী ৰাইজ ৱেলকাম বেক টু মাই চেনেল দীক্ষিত দত্ত। চ' আজি ভোগালী বিহু, তো আজি ভোগালী বিহু বুলি ক'লে ফুৰিবলৈ যাম। চ' এতিয়া গা পা ধুই ৰেডি হৈ লৈছোঁ পূৰা, মানে নতুন চোলা পিন্ধি ৰেডি বিহু ফুৰিবলৈ যাবলৈ দেখা দিম য'লৈ যাম। আৰু ভিডিঅ'টি ঘৰৰ পৰা ষ্টাৰ্টিং কৰিছোঁ, ঠিক আছে। আজিৰ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। তো বাকী ৰাইজ এতিয়া মানে আমি ভাত পানী খাই পৰা ৰেডি হৈ গ'লোঁ, ঠিক আছে। তো এতিয়া আমি গাড়ী চলাই আহিলোঁ, উঠিব লৈছোঁ মানে গাড়ীত। তো ইয়াত গোটেই বস্তুখিনি ভৰাই দেখাইছোঁ ৰ'ব। তো গোটেই গাড়ীত বস্তুখিনি ভৰাই ৰেডি কৰি ল'লোঁ। তো এইফালে আমি ঘৰৰ পৰা আমি যাব ওলাইছোঁ। তো এতিয়া আমি যাম, মানে আৰম্ভ কৰিম যাত্ৰা। তো এতিয়া পাপা আহি আছে, পাপা ৰেডি হৈ আহি আছে। তাৰপিছত আমি যাম ফুৰিবলৈ, ঠিক আছে। আজি মাঘৰ বিহু উপলক্ষে ফুৰিবলৈ যাম। চ' এতিয়া আমি গাড়ীত উঠিলোঁ গৈছোঁ। তো গাইছ এতিয়া আমি গৈ আছোঁ কাজিৰঙাৰ ফালে, ঠিক আছে। কাজিৰঙা ফুৰিবলৈ যাম। তাৰপিছত এতিয়া আমি এইফালে বেঙেনাখোৱা চাৰিআলিদি সোমাই আহিছোঁ, লেফ্ট ছাইডে সোমাই আহিছোঁ। চ' এতিয়া আমি গৈ আছোঁ, অলপ দূৰ দেখাব যেন বাটটো বাৰু। চ' গাইছ আহি আমি কাজিৰঙা মানে এণ্ট্ৰি কৰিব হ'ল, পাইছোঁহি এণ্ট্ৰি কৰিব হৈছে আৰু। তো পূৰা বাগান মানে কাজিৰঙা অলৰেডি এণ্ট্ৰি কৰিলোঁ। মেইন গেটখন পাৰ হোৱা নাই ন? অঁ, মেইন গেটখন বাছ পাৰ হোৱা নাই, কিন্তু কাজিৰঙা এৰিয়াত সোমাই গ'লোঁ। ইয়াৰ পৰা বাহিৰৰ ভিউ। মানুহবোৰে মানে অলপ ৰুলছবোৰ ফ'ল' কৰিব লাগে দেই। এনেকৈ বাটে ঘাটে মানুহ পাই থাকোঁ আমি বাৰু, এই যাহা তাহ গাড়ী ঘূৰাই দিয়ে। ৱাও, ফুলবোৰ কিন্তু ভাল লাগিছে দেই এনেকুৱা। তো ৰাইজ আহি আমি পাই গ'লোহি অৰ্কিড পাৰ্ক। তো মানে অৰ্কিড পাৰ্কৰ ৰাস্তাটো সোমাই গৈছোঁ, ঠিক আছে। তো আমি পাই গৈছোঁ অৰ্কিড পাৰ্ক। চ' মানে কাজিৰঙা পাই গ'লোঁ দেই, আমি অথনিয়ে কাজিৰঙা পালোঁহি, চৰি। তো এতিয়া ৰাস্তাটো বিশেষ ডাঙৰ নহয়, সকলো মানে যাব পৰা গাড়ীখনৰ। তো বাকী গৈ লওঁ, পাই লওঁগৈ, তাৰপিছত দেখাম তাৰ দৃশ্যবোৰ দেখাম, কেনেকুৱা ভিউবোৰ, ঠিক আছে। তো এতিয়া আমি গৈ লওঁ, আহিছোঁহে, তো গৈ লওঁ। তো গাইছ আমি এতিয়া পাই গ'লোহি মানে অৰ্কিড পাৰ্ক, একদম অৰ্কিড পাই গ'লোহি। এতিয়া পাৰেঙত গাড়ী পাৰ্ক কৰিব লৈছোঁ। তো এতিয়া দেখাম, সোমাই যাম আৰু কিবাকিবি কিনো নিচাওঁ, দোকান চোকান আছে চাগে। তো সেয়াই আৰু ফুৰিবলৈ আহিছোঁ আজি বিহু বুলি। মানুহ পূৰা খালী দেই ৰাইজ। তো ব'লক নামি লওঁ। আমনি গ'ল দেই গাইছ, মানে ক'তো ৰখা নাইতো, ৰেগুলাৰ আহিছোঁ একদম মানে ৰখি গাড়ীত বহি কেইটা পইচা নাইতো। তো গাড়ীত বহি আহিছোঁ, আমনি লাগিছে। পোৱালিৰ কাৰণে বহি আছে, সিহঁতে সুধোংগৈ অৰ্কিড পাৰ্ক খোলা আছে বন্ধ আছে, পিছত বিহু না, তো বন্ধ থাকিব পাৰে, সুধোংগৈ সিহঁতক ৰ'ব। ভাইটি, আজি পাৰ্ক খোলা আছে নে বন্ধ আছে? দোকান খোলা আছে, ঠিক আছে। তো এতিয়া চাওঁগৈ মানে খোলা আছে বন্ধ আছে। ভাইটিকে পোৱালিকেইটা যিহেতু বন্ধ বুলি কৈলে না, তো এতিয়া চাবগৈ লাগিব খোলা নে বন্ধ। মানে এইকেইটা বন্ধ বুলি কৈ যিহেতু কনফিউজ হৈ গৈছে, আকাত বন্ধ থাকিব পাৰে, বিহু বতৰ না। তো চাওঁগৈ খোলা নে বন্ধ। মানুহবোৰ আহিছে বাৰু, তেতিয়া হ'লেও চাব লাগিব। তো গাইজ যিটো কথা ভাবি আছিলোঁ সেইটো কথাই হ'ল, অৰ্কিড পাৰ্ক আজি বন্ধ, ঠিক আছে। আজি অৰ্কিড পাৰ্ক বন্ধ, আজি বন্ধ। देखा आपने लापरवाही का नतीजा है। তো বাকী ৰাইজ কাজিৰঙা মানে ফুৰাটো নহ'লে, তো আমি ঘৰলৈকে ৰিটাৰ্ণ ঘূৰি আহিছোঁ। তো এতিয়া কিবা খাবলৈ ৰখিছোঁ,
চাহ তাহ খাই লওঁ তাৰপিছত নাই ঘৰত ৰখিমগৈ আৰু আজি মানে ট্ৰিপ কেঞ্চেল হ'ল নহয় বেলেগত ক'ত চাম বেলেগত ফুৰিবা নি তোমাৰ এতিয়া টাইমো নাই ফুৰিবলৈ হয় কেলে নাই নাই কিবা এটা খাই লওঁ তাৰপিছত ডিছকাছ কৰা হ'ব মানে যাবলৈ মনটো আছে খালি কিয়ে ক'ব আৰু কেঞ্চেল হৈছে ব'লক টাইম কেলে নহ'ব ৰাতি 12টালৈকে টাইম আছে টাইম কেলে নহ'ব চানাকে খাওঁ এখন টেবুলত বহি মানে ঠিক আছে চাহ খাম বেলেগ একো নাখাওঁ চাহ খাম চাহ অৰ্ডাৰ দিব লাগিব তো চাহে খাম বেলেগ একো নাখাম কি গাইছ ইয়াত মানে চাহ একাপ মাটি কাপত দিয়ে দেই স্পেচিয়েল চাহ তো আমাৰ পাপা এতিয়া মানে ৰাজমানে বাতিটো খালে মই খাই ভাল নাপাওঁ চ' এতিয়া মই লালমোহন খাম ঠিক আছে তো ৰাইচ খাই লওঁ তাৰপিছত চাওঁ ক'ত যাব পাওঁ নেকি তো বাকী ৰাইচ মানে যিহেতু খোৱাটো নহ'ল তো এতিয়া আমি ভাতটো খাম বুলি নতুনকৈ লল এখন খুলিছে মানে গোলাঘাটে খুলিছে তালৈ গুচি আহিলোঁ গাড়ী পাৰ্কিং কৰিছোঁ তো এয়া চাওক ৰাইচ তো পূৰা এইফালে ৰ'ব দেখিছে ন বহুত দূৰত মানে ইয়াত আপুনি নাও চলাকৈ এনজয় কৰিব পৰা পূৰা সুবিধা আছে এইফালে ৰিজৰ্ট ঠিক আছে তো এইফালে এখন মানে নাওখন পাৰ হৈ যাব লাগিব অ'কে নাও চৰি দলংখন পাৰ হৈ যাব লাগিব দীঘল দলংখন যথেষ্ট দীঘল দলংখন পাৰ হৈ তাত আছেগৈ তো এইফালে পূৰা নাও চলাব সুবিধাখিনি আছে মানে যদি পাৰে তো সেয়াই ব'লক অলপ মানে তালৈকে যাওঁ আৰু কিবা এটা খাওঁগৈ বহুত ভোক লাগিছে একদম ৰাতিপুৱাই অহা মানে তো আহক এতিয়া মই দেখাই গৈছোঁ বাৰু হ'লেও মানে মোবাইলটো বহুত টাইটকৈ ধৰিবলগীয়া আছে দলংখন পাৰত ধৰিব লাগিব বেছি টাইটকৈ কাৰণ পুখুৰীটো মানে বহুত ডাঙৰ পুখুৰী ইয়াত মোবাইল পৰিলে বিচাৰি পোৱা চান্স নাই তো মোবাইলটো বহুত টাইটকৈ ধৰিছোঁ মই ভইচটো খালি কৰি দিম তো এয়া গৈ আছোঁ দলং পাৰ হৈ যাব লাগিব বাঁহৰ দলং হয় দীঘল বাৰু তো মানে দলংখন পাৰ হৈ আহি এইবিলাকক পইচা দিবলগীয়া হয় এণ্ট্ৰি টকা নহয় মানে এণ্ট্ৰি বুলি ক'ব পাৰি পইচা দিবলগীয়া হয় তাৰপিছত আমি গৈ থাকিব লাগে তো বনাই কমপ্লিট হোৱা নাই এই পুলিচৰ লগাইছে ডাঙৰ হ'বলৈ আছে এইবোৰ ডাঙৰ হ'লে আৰু ভাল লাগিব এইফালে পূৰা নাও পূৰা এনজয় কৰিলে মানুহ লাইন লাগি থকা নাই তো সেয়া বেলিটো পশ্চিম দিশত মাৰ্জাত হৈছে একদম শান্ত পৰিৱেশ এনেকুৱা শান্ত পৰিৱেশে ভাল লাগে দেই পূৰা শান্ত পৰিৱেশ আৰু বনাই হোৱা নাই বনাবলৈ বহুত বাকী তো হয়তো হাইৱে বহুত দূৰত থাকি আহে দলংখনে যথেষ্ট দীঘল দেখাছোঁ মই যিহেতু আপোনালোকে যদি বিচাৰে ইয়ালৈ আহিব পাৰিব ভালকৈ মানে কোনোবা হলিডেত বা ফুৰিবলৈ কেতিয়াবা আহোঁ বুলিলেও
গোলাঘাট টাউনৰ পৰা বাছ 10 কিলোমিটাৰ, বেছি দূৰ নহয়। ফটো মাৰিবলৈ ইয়াত বহুত ভাল প্লেচ, ঠিক আছে। আজিকালি ফটো হোৱা প্লেচহে লাগে আৰু য'তে দেখোঁ কেইবা অকল ফটোৱে মাৰিছে সকলোৱে। বনাই আছে আৰু ধুনীয়াকৈ বনাবলৈ চেষ্টা কৰিছে। এইটো ধুনীয়াকৈ বনাই দিয়ে, এইটো টেষ্টটো দেখোঁ এইটো। সেইটো ৰাইজ বস্তু ইমান আনকমন দেখিলোঁ দেই, ভাল লাগিছে, আনকমন মানে ভাল লাগিছে। এই লাইট লাভ ভাল লাগিব, ৰাতি আহিম মই। ৰাতি বটলত লাইট জ্বলিব। ইয়াত থাকিবলৈ টেণ্টটো ৰেডি কৰি দিছে, তই থাকিব বিচাৰে থাকিব পাৰিব ইয়াত। নাৰ্জী ফুলটো এপাহ দেখি ইমান ডাঙৰ ফুল। তো বহুত ডাঙৰ নাৰ্জী ফুল পা দেই, সঁচাকৈ। ডেক'ৰেশ্যন কিন্তু ভাল কৰিছে, ডেক'ৰেশ্যন বহুত ভাল কৰিছে। তো ৰাইজ এতিয়া ব'টিং কৰিলোঁ, ব'টিং কৰি পালোহি, নামিলোঁ, পাৰ পালোহি। তো এতিয়া যাওঁ, ঘৰলৈ যাম চাগে। সেয়াই তো পূৰা ব'টিং। অঁ তাত অলপ হেৰি কি বুলি কয় লোহাৰৰ হেৰি এটা দিছে, ফ্ৰেম এটা। এয়া পূৰা টেণ্ট চেণ্ট বনাই, আপুনি যদি বিচাৰে থাকিবলৈ তাত থাকিব পাৰিব। তো ইয়াত বহি চাওঁ, বাঁহৰ পূৰা চব বাঁহৰ, অকল বাঁহ আছে। ভাল লাগে ন জেগাবোৰ, শান্ত শিষ্ট কৰা জেগা। তো জেগা আছে 1 2 3 বাছ 3টা আছে। খাইছোঁ তো চাংঘৰ টাইপ আছে। এবাৰ যাম ভোজনালয়, কিবা এটা খাওঁগৈ দেই, বহুত দেৰি হ'ল কিবা খোৱাই নাই, অকল চাহ খাই খাইছোঁ বোকাহাটত। তো এইফালে চাংঘৰতে ভোজনালয় আছে, ঠিক আছে। তো 3টা এইফালে ফটো মাৰিবলৈ পৰা ব্যৱস্থা আছে। এইফালে ভিউটো পূৰা ধুনীয়া হৈছে দেই, ভিউ পূৰা একদম মজা ভিউ হৈছে। এইফালে ছানছেটৰ ভিউটোৰ লগতে পানী, মজা কৰ্ডিনেশ্যন। তো টেণ্টটো এতিয়া সোমাব পাৰিম নে টেণ্টটোত নোসোমাব চাগে, টেণ্টখনকৈ চাৰ্জ দিব লাগিব। চ' ইয়াতে আমি বহি আছোঁ। তো এইকেইডাল বহি টাইম পাছ কৰোঁ, বহি পিনে। তাৰপিছত খেতি কৰিছে, ইয়াত আলু খেতি কৰি থোৱা আছে, আলু খেতি। তো ইয়াত অলপ বহি টাইমটো অলপ পাছ কৰোঁ। অলপ সন্ধিয়া মান হ'লত তাৰপিছত আমি যাম, কিবা এটা খাই মানে বহুত বেগে ভোক লাগিছে। তো এটা কথা দেই, পানী মানে এইটো ব'টিং কৰি ভাই কি ফিলিং আহে বে, আপোনালোকে আহিলে নিশ্চয় ট্ৰাই কৰিব। তো গাইজ আমি ইয়াত ভাত খালোঁ, কাৰণ পেট পূজা কৰি ভাত খোৱা নহয়, পেট পূজাটো কৰি কয়। পেট পূজা কৰি এতিয়া আমি ঘৰলৈ যাওঁ, এতিয়া চব বিদায় দিওঁ। দেখিছে ন, যাওঁ এতিয়া আমি ঘৰলৈ যাওঁ। ঘৰলৈ গৈ ৰেষ্ট লওঁগৈ, গোটেই দিনটো এনেই ঘূৰি ফুৰা হ'লতো যিহেতু। তো এতিয়া গৈ আছোঁ ঘৰলৈ যাওঁ, খালোঁ পূৰা। তো ৰাইজ চবতকৈ ইণ্টাৰেষ্টিং কথা হ'ল যে আমি কালি ঘৰ মানে ঘূৰি আহিলোঁ, ৰিটাৰ্ণ আহিলোঁতো। তেতিয়া আমি ঘৰলৈ নাহিলোঁ, মানে মাহী ঘৰলৈ গুচি আহিলোঁ। মাহী ঘৰলৈ গুচি আহিলোঁ, মাহী ঘৰলৈ গুচি অহাৰ পিছতে আমি মাহী ঘৰত কালি থাকিলোঁ। তো ৰাতিপুৱা এতিয়া মানে খোজকাঢ়িবলৈ গৈছোঁ। তো পিছলৈ মাহী ঘৰত দূৰত থাকিলে, তো আমি আগলৈ যাওঁ, মানে মাহী ঘৰত ফুৰিবলৈ পূৰা, যিহেতু একো ফুৰা নহয় না, তো মাহী ঘৰত থাকিল, ঠিক আছে। মাহী ঘৰত থাকি পূৰা ফুৰিলোঁ মানে। তো এতিয়া অলপ খোজকাঢ়িছোঁ মৰ্ণিং ৱাক কৰিবলৈ। তো সেয়াই, মাহী ঘৰত থাকি অলপ ভাল লাগে, চাব পাৰে একদম শান্ত পৰিৱেশ পূৰা। শান্ত পৰিৱেশ, পূৰা গাঁও মানে ভাল লাগে এনেকুৱা পিচফুল জেগাবোৰ। ৰাইজ আহি পিনে ঘৰ পাই গ'লোহি, আৰু এয়া ঘৰ পালোহি। তো ফুৰি চুকি আহিলোঁ, দিনটো 2 দিন ফুৰিছোঁ। তো এতিয়া ঘৰ পালোহি, আৰু এতিয়া ভিডিঅ' নবনাওঁ, ভাবিছোঁ ভিডিঅ'টো আমাৰ ইমানতে শেষ কৰোঁ। আৰু যদি ভিডিঅ' চাই ভাল পায়, লাইক শ্বেয়াৰ কৰিব, আৰু কমেণ্ট কৰিব, ভাল কমেণ্ট কৰি দিওঁ ধুনীয়াকৈ, আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং।